যিসকলৰ OnePlus মোবাইলত গ্ৰীণ লাইন আহিছে আজিৰ ভিডিঅ'টো সেইসকলৰ কাৰণে। OnePlus এটা অফাৰ দিছে যিসকলৰ মানে মোবাইলত গ্ৰীণ লাইন আহিছে সেইসকলৰ কাৰণে লাইফ টাইম স্ক্ৰীন ৰিপ্লেচমেণ্ট পলিচি এটা আনিছে। এইটো অফিচিয়েলি এই মানে আপোনাৰ নটিচ এইটো। তো কেইটামান কণ্ডিশ্যন আছে, তাৰে কণ্ডিশ্যন হ'ল আপোনাৰ মোবাইলটো ফিজিকেল ডেমেজ হ'ব নোৱাৰিব। আৰু OnePlus-এ মানে কোনকেইটা মডেলত আপোনাৰ ৱাৰেণ্টিটো পাব সেইটো মানে আপোনাৰ নটিচত জনাই দিছে। OnePlus 8 Pro, 8T, OnePlus 9 আৰু 9R এইকেইটা মডেলতহে আপোনালোকে স্ক্ৰীনৰ ৱাৰেণ্টিটো অফাৰটো পাব। বেলেগ মডেল হ'লে আপুনি কিন্তু অফাৰটো নাপায়। লগতে আৰু এটা অফাৰ দিছে, যদি আপোনাৰ এইকেইটা মডেল আছে OnePlus 8, 8T, 9, 9R, 8 Pro এইকেইটা যদি মডেল হয় আপুনি যদি গ্ৰীণ লাইন ইছ্যু আহিছে সেইটো আপুনি জমা দিব পাৰিব। জমা দি কিনে আপোনাৰ ভাউচাৰ পাব। মানে তলতে আপুনি লিষ্টখন চাই লওক, মানে কোনটো মডেলত কিমানকৈ মানে ভাউচাৰটো পাব। তো যদি আপোনালোকে স্ক্ৰীনটো ৰিপ্লেচমেণ্ট কৰিব খোজে আপোনাৰ দুটা অপশ্যন আছে। এটা আপুনি ছাৰ্ভিচ চেণ্টাৰত যাব পাৰে, তাতে যাই কিনে আপুনি স্ক্ৰীনটো ৰিপ্লেচমেণ্ট কৰিব পাৰে। আৰু এটা অপশ্যন আছে আপোনাৰ যিটো ঘৰতে বহি বহি কৰিব পাৰিব। তো কেনেকৈ কৰিব ঘৰত বহি বহি সেইটো মই জনাই আছোঁ। তো ফাৰ্ষ্ট আপুনি ছেটিংছত যাব, ছেটিংছত যাই কিনে ৰেড কেবলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলৰ যিটো ছাৰ্ভিচ অপশ্যন আছে তাতে ক্লিক কৰিব। তাৰপৰা ৰিকুৱেষ্ট এণ্ড ৰিপেয়াৰ তাতে ক্লিক কৰিব। তাৰপিছত ৰিকুৱেষ্ট ছাৰ্ভিচ কৰাৰ পিছত আপোনাৰ ছাইন আপ কৰি ল'ব বা লগ ইন কৰি ল'ব। লগ ইন হোৱাৰ পিছত আপোনাৰ IMEI নম্বৰ দিব। যদি IMEI নম্বৰ নাই তেনেহ'লে আপুনি ক্লিক হেয়াৰত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ যেতিয়া আপোনাৰ মডেলটো অপশ্যন আছে ফোন ক্লিক কৰি তলত আপোনাৰ মডেলকেইটা আহিব। এইটো গোটেইকেইটা মডেল আছে, যিটো মডেল আপুনি ছাৰ্ভিচ চেণ্টাৰ আপোনালোকে পঠাব। মোৰ 9R, মই 9R চিলেক্ট কৰি ল'লোঁ। ইয়াতে আপোনাৰ মোৰ ডিছপ্লে ক্লিক কৰি এতিয়া যিকেইটা ডিছপ্লে প্ৰব্লেম আছে তাৰে পৰা মই লাইন অন স্ক্ৰীনটো চিলেক্ট কৰিম। তাৰপিছত তলত মানে ডিছক্ৰিপশ্যনত লিখি দিব, চিম্পলি কিবা লিখি দিব। তো মই লিখি দিম গ্ৰীণ লাইন ইছ্যু, বাছ এইখিনি। তাৰপিছত মই পিক আপ অপশ্যনটো বাছি ল'ম, মানে মোৰ ঘৰৰ পৰা মানে ছাৰ্ভিচ চেণ্টাৰত পঠাই দিম। তাৰপিছত মানে ইয়াতে আপোনাৰ অৰিজিনেল যিটো ইনভইচ আছে সেইটো আপলোড কৰিব লাগিব। আৰু লগত মোবাইলৰ বেক আৰু ফ্ৰণ্ট মানে মিনিমাম দুটা ফটো আপুনি আপলোড কৰিব লাগিব। আৰু তলত এড্ৰেছটো দিব য'ৰ পৰা পিক আপ কৰিব। তাৰপিছত মানে ডেটটো ৰিজাৰ্ভেশ্যন কৰিব, মানে কোনদিনা আপুনি মানে পিক আপ কৰিব। মই এইটো দি মানে চিলেক্ট কৰি ল'ম। তাৰপিছত টাইমটো চিলেক্ট কৰি দিব। টাইমটো চিলেক্ট কৰি কিনে ছাবমিট কৰি দিলেই হৈ যায়। তাৰপিছত আমাৰ ছাৰ্ভিচ চেণ্টাৰ মানুহ বা আপোনাৰ এই ডেলিভাৰী বা কিবা মানে বয় আহি কিনে আপোনাৰ মোবাইলটো পিক আপ কৰি লৈ যাব। এনেকৈ আপুনি মানে ঘৰত বহি বহি মোবাইলটো আপুনি ছাৰ্ভিচ কৰিব পাৰিব। মানে এক পইচা খৰচ নাযায় আপোনাৰ, মানে ঘৰৰ পৰা পিক আপ কৰি ল'ব আৰু ঘৰতেই ডেলিভাৰী কৰি দি যাব। তো যদি ভিডিঅ'টো ইনফৰমেশ্যন ভাল লাগে তো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।